এই কণমানি ল'ৰাজনলৈ মন কৰক। ল'ৰাজন ড্ৰাগছ আসক্তৰ লগতে HIV পজিটিভ। একেটা বেজীৰে লয় কেইবাজনে একেলগে ড্ৰাগছ। কিমান বছৰ বয়সৰ পৰা ড্ৰাগছ লৈছা? 3 বছৰ বয়সৰ পৰা? হা? সৰু থাকোঁতে? ঔষধ কিনিবলৈ নাই পইচা। বন্ধুৰ সংগত পৰি জীৱন বৰবাদ। এই ল'ৰাজনলৈ মন কৰক। শুনিলে আপুনি আচৰিত হৈ পৰিব। এজন ড্ৰাগছ আসক্ত HIV পজিটিভ কণমানি ল'ৰা। ল'ৰাজনৰ দেহত পোৱা গৈছে HIV পজিটিভ। তাৰ মূল কাৰণ একেটা বেজীৰে দেহত লয় ড্ৰাগছ। ক্ৰমান্বয়ে ড্ৰাগছ আসক্ত হৈ পৰিছে এওঁৰ দৰে একাংশ কণমানি। ঔষধ কিনিবলৈ নাই লগত পইচা। সেয়েহে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত উপস্থিত হৈ সুকুমাৰ বৰ্মনৰ পৰা ঔষধ কিনাৰ বাবে কিছু আৰ্থিক সাহায্য বিচাৰে। এইদৰে কণ বয়সতে ড্ৰাগছৰ কবলত পৰি HIV দৰে ভয়ংকৰ ৰোগ নিজৰ দেহত মুকলিকৈ লৈ ঘূৰি আছে একাংশ কণমানি শিশুৱে। তাৰ মাজতে 10 জনৰ মাজত আকৌ HIV বিলায়ো আছে। যুৱ প্ৰজন্ম আৰু সমাজখন এনেকৈ শেষ হৈ যাব নেকি? কণমানিজনৰ সৈতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সুকুমাৰ বৰ্মনৰ সৈতে হৈছিলে কিছু বাৰ্তালাপ। সুকুমাৰ বৰ্মনে তেওঁক কৰিছিল কেইবাটাও প্ৰশ্ন আৰু সেই প্ৰশ্নৰ উত্তৰ শুনিলে আপুনি আচৰিত হৈ পৰিব। 3 বছৰ হৈ গ'ল। 3 বছৰ হোৱা নাই, এনেকা 2 বছৰ মান হ'ল। 2-3 বছৰ হ'ল। তুমি মেডিচিন খাই আছা নে HIV? খাই আছোঁ মেডিচিন, কিন্তু শেষ হৈ গৈছে না, আকৌ যাব লাগিব। যোৱাই নাই এতিয়ালৈকে। এইদৰে এচাম শিশুৰ যেন এতিয়া জীৱন বৰবাদ হৈ পৰিছে। পইচা পোৱাৰ মাত্ৰকে দেহত লয় ড্ৰাগছ, সেৱন কৰে ড্ৰাগছ। একেটা বেজী একেটা ইনজেকশ্যনৰে কেইবাগৰাকী কণমানিয়ে একেলগে লয় দেহত ড্ৰাগছ, যাৰ বাবে ইজনৰ পাছত সিজনৰ দেহত বিয়পি পৰিছে ক্ৰমান্বয়ে HIV ভাইৰাছ। আৰু এইদৰে এইসকল কণ কণ শিশুৱে দেহত HIV পজিটিভ কৰি সম্পূৰ্ণ সমাজত ঘূৰি ফুৰিছে, লগতে আন 10 জনৰ মাজতো বিলাই ফুৰিছে। এইদৰে ড্ৰাগছৰ প্ৰতি আসক্তি থকা এইসকল শিশুক বচাব কোনে? ইয়াৰ বাবে কিবা পদক্ষেপ গ্ৰহণ কৰিবনে অসমৰ চৰকাৰে তথা প্ৰশাসনে? তাকে লৈ এতিয়া সকলোৱে অপেক্ষাত। কিমান বছৰ বয়সৰ পৰা ড্ৰাগছ লৈছা? 3 বছৰ। 3 বছৰ বয়সৰ পৰা? হা? সৰু থাকোঁতে? 3 বছৰ খাইছোঁ আৰু। 3 বছৰ। কেতিয়া কিমান বছৰ হ'ল লোৱা? তাৰমানে কিমান মান বয়স আছিল তেতিয়া? এতিয়া কিমান বয়স? এতিয়া মোৰ 16 বছৰ। আৰু সেই কি আজি 3 বছৰ 4 বছৰ আগৰ পৰা ড্ৰাগছ লৈছা? ক'ত কেনেকৈ এইটো হিট কৰিলা ড্ৰাগছত? এই লগৰকেইটাৰ কাৰণে বৰবাদ হৈ গ'লোঁ। মই নাখাওঁ, আনি চবে খায়। কোন জেগাত এইটো? আমাৰ মানে এইখিনিয়ে আৰু মানে বামুণী বিতান। যে এই কি হ'ল এতিয়া? গা বেয়া তোমাৰ? কি সমস্যাটো কি হৈছে? মানে অলপ জ্বৰ আৰু এইটোৱে। আৰু তুমি কিবা বেমাৰ আছে তোমাৰ? বেমাৰ মানে মোৰ HIV আছে এতিয়া। HIV। সমাজখন দেখিছে মানে খুব দুখ লগা আৰু ভয়ংকৰ ছবি। এই আজি কিমান বয়স? 16-17 বছৰ বয়স, ভালকৈ মেচিয়ৰ হোৱা নাই। এইবোৰ ল'ৰা বন্ধুৰ কবলত পৰি, দুষ্ট বন্ধুৰ সংগত পৰি ড্ৰাগছ ল'লে, আৰু ড্ৰাগছ লৈ আজি HIV দৰে এক ভয়ংকৰ বেমাৰৰ তেওঁ কবলত পৰিছে। কি হয় তোমাৰ? গা বেয়া হৈ থাকে সঘনে? মানে টোপনি নাহে আৰু মানে একো খাব মন নাযায়। আগতকৈ বডিৰ ৱেটো কমিছে? আগৰ দৰে মানে আগতে শকত আছিলা? আগতেতো ধুনীয়া আছিলোঁ, শকত আছিলোঁ। HIV হোৱা বুলি কেনেকৈ গম পালা? HIV মোৰ মানে চেণ্টাৰত মানে টেষ্ট কৰিছিলে, তাতে ধৰা পৰিছে। কিমান বছৰ হ'ল তোমাৰ এইটো? HIV হ'ল তোমাৰ 3 বছৰ। 3 বছৰ হৈ গ'ল। 3 বছৰ হোৱা নাই, এনেকা 2 বছৰ মান হ'ল। 2-3 বছৰ হ'ল। তুমি মেডিচিন খাই আছা নে HIV? খাই আছোঁ মেডিচিন, কিন্তু
শেষ হৈ গৈছে না, আকৌ যাব লাগিব, যোৱাই নাই এতিয়ালৈকে। এতিয়া তোমাৰ এইবোৰ বস্তু তোমাৰ ৰিহেব চেণ্টাৰত তোমাক জনাইছে, চেণ্টাৰত তোমাক ধৰাত পৰিছা তুমি, চেণ্টাৰত যাওঁতে কৈছে যে তোমাৰ HIV আছে, HIV মানে তাতে চেক কৰিছে না চবেই পেচেণ্টবিলাক। এতিয়াও তুমি ড্ৰাগছ লোৱা নেকি? চাম হাতখন অলপ দেখাই দিয়া, নলওঁ এতিয়া, আজি হাতখন অলপ দেখাই দিয়া, হাতখন খুলি দিয়া। মইতো খাইছিলোঁ এইবোৰ ইয়াতে লোৱা নে আৰু ডিঙিত লোৱা? নাই নাই ডিঙিত লোৱা নাই। কি বুলি ক'ম, ভাষাহীন, ভাষা বিচাৰি পোৱা নাই। যুৱ প্ৰজন্ম কেনেধৰণে ধ্বংসৰ গহৰলৈ গৈ আছে। এই ৰাজু আলি ই বামুণী বাইদনৰ বাসিন্দা, বামুণী বাইদনত থাকা, বামুণী বাইদনত থাকা নে ক'ত থাকা? বামুণী বাইদনত থাকে। দুষ্ট চক্ৰৰ কবলত পৰি ড্ৰাগছ লোৱা আৰম্ভ কৰিলে আৰু ড্ৰাগছৰ পৰা HIV দৰে ভয়ংকৰ ভাইৰাছ আজি তাৰ দেহত সংক্ৰমিত হৈছে। এতিয়া ই ঘূৰি আছে, চাৰিওফালে ঘূৰি আছে, নিজৰ দুবেলা দুমুঠি খাব পাৰে। কিন্তু এটা প্ৰশ্ন আমাৰ সকলোৰে মনলৈ, আমি ইয়াৰ পৰাই জানিম সেই কথাটো পোনপটীয়াভাৱে। আচ্ছা, তুমি যে এতিয়া যে HIV হৈ আছে, তুমি ধৰি লোৱা আজি 4 দিন ধৰি লোৱা নাই, তোমাৰতো বন্ধুবিলাকো তোমাৰ লগত লৈ এতিয়াও লৈ আছে। এই এটা ইনজেকশ্যন দিয়ে তোমালোকে চবেই লৈ লোৱা, এজন হ'লেও সেইজনে লয়। চাওক, এটা ইনজেকশ্যনেৰে ই যিহেতু HIV পজিটিভ, সি বেলেগক দি আছে। সেই ইনজেকশ্যনটোৰে লোৱাৰ লগে লগে ইয়াৰ পৰা আকৌ তাৰ দেহতো HIV পজিটিভ এই ভাইৰাছটো সংক্ৰমণ হয়। তাৰমানে আমি কেনেকুৱা ধৰণৰ এক ভয়ংকৰ দিশে আমি আগবাঢ়ি আছোঁ। আমাৰ সমাজখন আমি কি নিশ্চিত বিপদৰ দিশে আমি আগবাঢ়ি আছোঁ। ভৱিষ্যত প্ৰজন্ম আমাৰ শেষ হৈ যাবলৈ ওলাইছে। এই এনেকুৱা 15-16 বছৰীয়া ল'ৰা যিবোৰে ড্ৰাগছৰ কবলত পৰিলে আৰু ড্ৰাগছৰ কবলত পৰি আজি তাৰ দেহত ভয়ংকৰ HIV ৰোগে তাৰ বাহ লৈছে। আৰু ইয়াৰ পৰা আজি 2 দিন সি ড্ৰাগছ লোৱা নাই বুলি কৈছে, কিন্তু তাৰে আগতে সি সকলোৰে লগত মিলি ড্ৰাগছ লৈয়ে আছে। আৰু সকলোৱে সজাগ সচেতন হওক, আমাৰ সমাজখনক আৰু যুৱ প্ৰজন্মক। এই যে নিশ্চিত আমি ধ্বংসৰ গৰাহৰ দিশে গৈ আছোঁ, আমি যুৱ প্ৰজন্মৰ প্ৰতিজন প্ৰতিনিধি আমি সজাগ আৰু সচেতন হ'ব লাগিব। আমি যদি আমাৰ যুৱ প্ৰজন্মক ভালদৰে ৰাখিবলৈ বিচাৰিছোঁ, তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত আমি এই ড্ৰাগছ নামৰ এই বৰবিটো আমাৰ সমাজৰ পৰা শিপাৰ পৰা উঘালি পেলাব লাগিব।